त्वमेव माता च पिता त्वमेव बन्धुश्च सखा त्वमेव विद्या द्रविणं त्वमेव सर्वं मम देव त्वमेव माता च पिता त्वमेव बन्धुश्च सखा त्वमेव विद्या द्रविणं त्वमेव सर्वं मम देव कृष्ण हरि कृष्ण गुरु हरि जय गुरु शंकर हरभुगना पर जागरी नहीं के उपाम तू हरि शरणे रेणु हत कोटि बार बार भक्तिभाजन बाबाई समस्त जय जयते अपना सकलोলৈকে এই পবিত্ৰ আসনৰ পৰা আমি আপোনালোকৰ চৰণত শিকি থৈছোঁ। ধাৰাবাহিক ভাগৱত পাঠৰ অনুষ্ঠান পুনৰ আমি আজি আহি এই পবিত্ৰ স্থানত উপবিষ্ট হৈছোঁ। সকলোকে ঈশ্বৰৰ মংগলে ৰাখিছে। প্ৰভু ভগৱন্তৰ চৰণত কোটি কোটিবাৰ প্ৰণাম জনাইছোঁ যে সকলোৰে হৃদয় ৰাম নাম বিৰাজকাই ধৰ্মত প্ৰতিষ্ঠিত কৰি সুস্থ কলেবৰ প্ৰদান কৰি যাতে এই ভাগৱত শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠানত যাতে আপোনালোক আমিও নিৰ্ধাৰিত সময়ত যাতে উপস্থিত হ'ব পাৰোঁ। ভগৱন্তৰ কুশলে ৰাখক সকলোলে, এই ভগৱন্তৰ চৰণত আমাৰ প্ৰাৰ্থনা। আপোনালোকক যোৱা যি ভাগৱত আছিল আমি কৈছিলোঁ, আপোনালোকৰ নিশ্চয় অলপ অলপ মনত আছে। এইবাৰ কিন্তু মনত আছে বুলি মই ভাবিছোঁ। আমি কি কৈ আছিলোঁ বাবুখন? হে একেবাৰে শেষত কি বুলি কৈ শুনিছিলোঁ? তেওঁ জৰা জীৱনটো ঘূৰাই দি পুনৰ তেওঁ কলৈ গুচি গ'ল। একেবাৰে শেষৰ যিটো কাহিনী তেওঁ কলৈ, সেইটো শেষ হোৱা নাই, যাবহে। আমি যজাতিৰ মুক্তি লাভটো থাকি গ'ল। অৰ্থাৎ যজাতিয়ে শুক্ৰগুৰুৰ আহ্বানক্ৰমে জৰা জীৱনটো পালে। 1000 বছৰ ভোগ কৰাৰ পাছতো তেওঁ কি হ'ল, হেঁপাহ পলোৱা নাছিলে। এদিন তেওঁ মনলৈ আহিলে যে মই 1000 বছৰ কামনা বাসনা পূৰণ কৰাৰ পাছতো দেখোন মোৰ কামনা বাসনা শেষ হোৱা নাই। জুইত যিমানেই ঘিউ ঢালি থকা হয় সিমানেই জুই জ্বলি জ্বলি গৈহে থাকে। এদিন তেওঁ মনলৈ সম্বিত ঘূৰি আহি তেওঁ নিজৰ দেৱজাতিক ক'লে যে মই তোমাক এটা পুৰাতন কাহিনী ক'ম। সেই পুৰাতন কাহিনীটোৰ পৰাই আমি এতিয়া আৰম্ভ কৰিম। কাহিনী এটা ক'ব, সেই দেৱযানীক ক'ব যজাতি কৃষ্ণ। 33 অধ্যায় দুলৰি যজাতিৰ মুক্তি লাভ। হে ৰাম হুকনি গদতি শুনা কুৰুপতি পাছে যেন কথা ভৈলা ধাৰ্মিক যজাতি স্বধৰ্ম তৰতি বুজিবা ৰাজা লৈলা আর যজাতি কহন্ত মনত গুণন্ত স্ত্রী জিত মই ভৈলো মই মহাপাপী
নজানি যদ্যপি অধুগতি হেৰা গৈলো আর মহাবীরপতি মিলিল সম্প্রতি পিয়াক বুলিবেহে লইল শুনা দেব জানি কহু তোমাক জিমত কথা মিলিল। হেৰা দেবজানী মোৰ ভাগ্যা, মই তোমাক মোৰ পুত্ৰ মোৰ যি জৰা জীৱন দি পেলাই তোমালোকৰ হাজাৰ বছৰ মই বিষয়পাশত আবদ্ধ হৈ তোমাক সুখী কৰি থাকি থাকি জীৱনত মই কোনো ধৰণৰ প্ৰাপ্তি মোৰ হোৱা নাই। তোমাৰ লগত মোৰ কামনা বাসনা দিনক দিনে কেৱল বাঢ়িহে যাব ধৰিছে। এই যে কথা আমি যে কামনাত লিপ্ত হৈছোঁ, গতিকে এই কামনাৰ পৰা আমাৰ দিনক দিনে কথাবিলাক বেয়াৰ ফাললৈহে গৈ আছে। হে ৰাম আমি হব হেন দুৰ্জন জনক মহাজনে শোক কৰে হৰি হৰি ইটো অধৰ্ম দুৰ্জন সংসাৰতা পতমৰে। আমাৰ নিচিনা দুৰ্জনবিলাকক মহাজনবিলাকে ঘৃণ কৰে। যিসকল দুৰ্জন তেওঁলোকে অধম বৰ্বৰ, তেওঁলোকে কেতিয়াও হৰিৰ চিন্তা চৰ্চা নকৰে আৰু তেওঁলোকে কি কৰে সংসাৰৰ তাপত মৰি থাকে। হে ৰাম দুৰ্জনে হাহয় মহন্তে কৰয় আমাক লাগিয়া তাপ মুহুৰ নিস্তাৰ নাহি কয় আৰ পৰম নিষ্ট পাপ। হে ৰাম আপোনাক লক্ষ্য কৰিয়া যজাতি বুলিবা কহ লাগিলন্ত বনত ফুৰয় সাগ মহাশয় আতি বৰ বলৱন্ত। হেৰা দেৱজানী, মই তোমাক এটা পুৰাতন কাহিনী ক'ব বিচাৰিছোঁ। এই পুৰাতন কাহিনীটো হ'ল এখন অৰণ্যত এটা খুব শকতাৱত বলৱন্ত ছাগলী বিচৰণ কৰি ফুৰিছিল। এই ছাগলীটো কি কৰ্ম কৰিছিল মই তোমাক ক'ব বিচাৰিছোঁ। হে ৰাম কামে আপোনাৰ সুখক বিচাৰি ফুৰয় বিহত ছাগ কুপত পৰিছে ছাগলীক দেখি শীঘ্ৰে গয়া লৈলা লাগ। হে ৰাম নিজ কৰ্মে ছাগি পৰিছে গৰ্তত তুলিবা কহ সিটো চাৱে মনত গুণয় কিমতে ছাগিক তুলিবে বুদ্ধি নপাৱে। এজনী ছাগলীয়ে তেওঁ নিজৰ ভুলৰ কাৰণে এটা গাঁতত পৰি, কোক মানে গাঁত, এটা গাঁতত পৰি তেওঁ ধৰফৰাই আছে আৰু সেই বলৱান ছাগলীটোৱে সেই ছাগলীটো গাঁতত পৰা দেখিছে, ছাগলীজনী গাঁতত পৰা দেখিছে। ছাগলীজনী কিন্তু নিজৰ ভুলৰ কাৰণে গাঁতটোত পৰিছে আৰু ছাগলীজনী উঠিবৰ কাৰণে যথেষ্ট কষ্ট কৰিছে। এই কথা সেই মতা ছাগলীটোৱে তেওঁ দেখিছে আৰু দেখি পেলাই তেওঁ কি কৰিছে, মনতে ভাবিছে যে কেনেধৰণে সেই ছাগলীটোক মই তুলিব পাৰোঁ। হে ৰাম দীৰ্ঘ দাৰি ছয় তাংক জোকাৰন্ত বক বক হকতো কৰে কামে উন্নমত ছাগল চৰিত্ৰ উপপিছ কৰি মৰে। আর বলবন্ত বড় হরির হুদিহ কামে মহা অন্ধ ভৈলা সিংহ আগে হিটু দাহায়া দাহায়া পার সহায় বা কলৈলা। মতা ছাগলীটোৱে মাইকী ছাগলীজনী যেতিয়া পুখুৰীটোত বা কুঁৱাটোত পৰিলে, কুঁৱাটোত পৰি ছাগলীটোৰ মস্ত দাহি অৰ্থাৎ তাৰ যিখিনি তলৰ দাড়ি যথেষ্ট দীঘল, এই দাড়িবিলাক জোকাৰি জোকাৰি বক বককৈ চিঞৰিবলৈ ধৰিছে আৰু তেওঁ এনেকুৱা ধৰণৰ কামভাৱ উন্মত্ত হৈছে বা কামভাৱ জাগিত হৈছে সেই ছাগলীজনীক দেখি তেওঁ উচপিচ কৰি আছে। কেনেকৈ ছাগলীজনীক লগ পাম, কেনেধৰণে ছাগলীজনীক মই সেই গাঁতটোৰ পৰা তুলি আনিম। ইয়াত কৈছে কামে উন্নমত ছাগল চৰিত্ৰ উপপিছ কৰি মৰে বলৱন্ত বড় শৰীৰ শুদ্ধি হওক কামে মহা অন্ধ হৈলা। অৰ্থাৎ
তেওঁ এনেকুৱা ধৰণৰ কাম অৰ্থাৎ এনেকুৱা ধৰণৰ চৰিত্ৰ তেওঁ শৰীৰলৈ আহিছে, তেওঁ উচপিচ কৰিছে আৰু কৰি পেলাই কি কৰিছে, তেওঁ সেই ছাগলীজনীৰ লগত সংগম কৰাৰ উদ্দেশ্যে তেওঁ কি কৰিছে, ভৰি দুটাই সেই পুখুৰীটোৰ পাৰত খুব মানে ভৰি দুটাই এনেকৈ ধৰণে মাৰিছে, মাটিবিলাক খহাবলৈ ধৰিছে। সেইটোকে কৈছে যে বলৱন্ত বৰ শৰীৰ শুদ্ধি হওক কামে মহা অন্ধ ভৈলা সিংহ আগে হিতু দাহায়া পাৰ সহায় পাক লৈলা। তেওঁ পাৰটো খহাবলৈ ধৰিছে ছাগলীজনীৰ ওচৰলৈ যাবৰ কাৰণে। হে ৰাম দুৰ্জন ছাগল বুদ্ধিত পাগল তমু গুণ পশু জাতি শিশংক ভাঙ্গিবে নাহি কয় ভয় মাটি কখানয় আতি। সেই ছাগলীজনীক উদ্ধাৰ কৰিব নোৱাৰি, তেওঁ কেৱল মাটিখিনি সহায় আছে। কেনেকৈ ছাগলীজনীক সেই গাঁতটোৰ পৰা তুলিব পাৰোঁ এই কথাহে সেই ছাগলটোৱে ভাবিছে বা গুণিছে। হে ৰাম ভৰিয়ান চুৰয় সিংহ ঘাৱয় ভালুকে যেন সাহানয় যেন তেন কৰি ছাগিক তুলিল ৰংগ ভৈলা আতিশয়। ভালুকে যেনেকৈ মাটিবিলাক খান্দে ঠিক তেনেকৈ ছাগলীটোও ভৰিয়ে আচুৰি শিংটো ঘঁহাই ছাগলীজনীক কেনেকৈ তুলিব পাৰি এই চিন্তা কৰি এটা সময়ত তেওঁ কি কৰিলে, ছাগলীজনীক গাঁতৰ পৰা তুলিলে। আৰু গাঁতৰ পৰা তুলি তেওঁ এনেকুৱা আনন্দ হৈছে, তেওঁ আনন্দত পাৰ নাইকিয়া হৈছে। যেন তেন কৰি ছাগিক তুলিল ৰংগ ভৈলা আতিশয়। তেওঁ ৰংগ হ'ল অৰ্থাৎ আনন্দ হ'ল। হে ৰাম ছাগিও তাহাৰ মহিমা দেখিয়া বৰিলে কহ স্বামী কৰি দুইৰ মহা পীড়িতি বাহয় ৰতি সুখে মন পুৰি। আৰু সেই ছাগলীজনীও সেই ছাগটোক দেখি পৰম সন্তুষ্ট হ'ল, তেওঁ উদ্ধাৰ কৰাৰ কাৰণে তেওঁ মনত আনন্দ হ'ল। আৰু সেই ছাগীজনীয়ে ছাগটোক স্বামী হিচাপে পাবৰ কাৰণে তেওঁ মনতে ভাবিলে আৰু ভাবি দুইজনৰ প্ৰতি মুগ্ধ হৈ তেওঁলোকৰ প্ৰীতি বাঢ়িলে আৰু প্ৰীতি বাঢ়ি তেওঁলোকে কি কৰিলে, ৰতি সুখত মন দিলে। তেওঁলোকে ৰতি ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিলে। হে ৰাম তাই হমে ছাগ আনন্দে ৰময় দেখি আনহ ছাগি গণে পৰম আনন্দে পতি কৰে হবে বৰিলে কৰংগমনে। এই কাৰ্য দেখি সেই বলৱান ছাগলীটোৰ আগতে আৰু বহুকেইগৰাকী ছাগলী আছিল। যেতিয়া সেই কুৱাটোৰ পৰা তুলি ছাগলীজনীক তেওঁ ৰতি ক্ৰিয়াত ন্যস্ত হ'ল, আগৰ ছাগলীকেইগৰাকীয়ে সেই ছাগটোক অত্যন্ত বেয়া পাইছে আৰু বেয়া পাই কি কৰিছে, তেওঁ সেই ছাগলীকেইগৰাকীয়ে গৈ পেলাই মালিকক, যাৰ ঘৰত সেই ছাগলীবিলাক আছিল সেই ছাগলীবিলাকৰ মালিকক তেওঁ লগাই দিবলৈ ছাগলীবিলাক প্ৰস্তুত হ'ল। হে ৰাম পুস্তকলে বৰ দেখিতে সুন্দৰ দাহিচয় বহুতৰ ৰতিকে কৰিবে জানে বহুবিধ সকলতে শ্ৰেষ্ঠতৰ। সেই ছাগলীটো খুব সুন্দৰ আছিল, তেওঁ বিভিন্ন ধৰণে ৰতিক্ৰিয়া কৰাত পাৰ্গত আছিল। ইয়াত কৈছে ৰতিকে কৰিবে জানে বহুবিধ সকলতে শ্ৰেষ্ঠতৰ। এই ৰাম ছাগ একেশ্বৰ ছাগি বহুতৰ সবাৰে আনন্দ কৰে কালে কষ্ট মন তাতে বদ্ধ হুইয়া কিয়ে ছাগি গণতৰে। আর মহাশ্রেষ্ঠতম দেখি নিরূপম পূর্বর জিতু সাহাগিনী আন সাগি হমে কিরিবাক দেখি পাতিলা পাছে বিঘিনী। আগৰ ছাগীবিলাকে এই ছাগীগৰাকীৰ লগত ছাগটোৱে যেতিয়া ৰতি ভাৱত ক্ৰিয়া কৰিবলৈ ধৰিলে, আগৰ ছাগীবিলাকে এই কাৰ্য সহ্য কৰিব নোৱাৰি মনতে বেয়া ধৰণৰ চিন্তা তেওঁলোকৰ মনলৈ আহিল। কি আহিল? হে ৰাম তাই বোলে ইটো দুৰ্জন ছাগল একেটিলেহে মোক এৰি আন ছাগী হমে আতি মনোৰমে ফুৰইটো কিয়া কৰি। তুমি আমাক মৰম দিম বুলি, চেনেহ দিম বুলি তুমি আমাৰ লগত সংগবদ্ধ হৈ আজি বেলেগ এগৰাকী ছাগীক লগ পাই আমাক তুমি পৰিত্যাগ কৰিছা।
এইটো ভাল কথা নহয় বুলি আগৰ ছাগীবিলাকে ভাবিবলৈ ধৰিছে। আৰু ছাগক এৰিয়া তেতিক্ষণে তাই গৈলা গৃহস্থৰ পাখ, অনেক কাপুণ্য কৰিয়া ছাগল তাইৰ নপাইলন্ত আখ। ছাগল দুৰ্জন কৰি কষ্ট মন থুহ মুহ কৰি ৰৈল, ছাগী গয়া পাছে গৃহস্থৰ আগে সকলে বিতান্ত কৈল। ছাগীবিলাকে গৈ গৃহস্থক সকলো কথা বিৱৰি ক'লে সেই দুৰ্জন ছাগলটোৰ কথা। হেৰাম শুনি পাছে ক্ৰোধে এক দি জকবাৰে, শুনি পাছে ক্ৰোধে এক দি জবৰে, অন্ধকোষ হছে দিলে ক বোলে যেনো আৰু চাৰিয়া নাযাহ, তাক খাহি কৰিলে ক। এৰাম পথটো চলিবে নপাৰয় দুখে, বাক্য নাহে মুখে যেবে, মন্ত কুজানয় যিটো কাটিছয়, অন্ধ কুজুৰাইলতেবে। সেই গৃহস্থই কি কৰিলে? ছাগলীটোৰ সেই বদমাছ কাৰ্য দেখি তেওঁ কি কৰিলে? অন্ধকোষটো কাটি পেলালে। আৰু অন্ধকোষটো কাটি লোৱাৰ লগে লগে ছাগলীটো কোনো ছাগলীৰ ওচৰত যাব নোৱাৰা হ'ল, তেওঁ ঘৰতে থকা হ'ল। কিন্তু এজন ডিজে পুনৰ আকৌ সেই অন্ধকোষটো জোৰাই দি তেওঁক আকৌ কামভাৱত লিপ্ত হ'ব পৰা কৰি দিলে। এইটো এটা সাধু কথা। এই সাধু কথাটো কোনে কৈ আছে? যজাতিয়ে দেৱযানীক কৈ আছে। কিয় কৈছে এই কথাটো ক'ব? 34 অধ্যায় 24। শুনিওক দেৱযানী পাছে ছাগ মহামানী, যাক কোপে লভিহিত আছে, সেই ছাগী সমম্বিতে কৰৈ ভোগ এক চিত্ৰে, পৰম আনন্দ মনে আছে। আর কাল গইলা বহুতর হিতু ছাগ বড় বড়, তথাপিতো মনে তুষ্ট নাই। সেই মতে ভৈলু মই প্ৰাণ পিয়া হুনতই, নারী সকলর সংগ পাই। আর কুপতৱা চিলি পৰি তুহু কৱা নীলু তুলি, আনন্দে রহিল কত কাল। সমিষ্ঠার সঙ্গে মূর প্রীতিবাহী বাৰ দেখি, প্রীতি গৃহ গৈলি হে হিতাল। এই যে তোমাক মই সাধু কথাটো ক'লো, সেই সাধু কথাটো আচলতে সেই ছাগলীটো হ'ল মই তোমাক যেতিয়া তোমাৰ লগৰীয়াসকলে তোমাৰ কৰ্মৰ দুখত তুমি কোৱাটোত পৰিছিলা, আৰু মই মৃগ কৰিবলৈ যাওঁতে তোমাক দেখিলোঁ, দেখি পেলাই তোমাক মই উদ্ধাৰ কৰিলোঁ। তোমাক উদ্ধাৰ কৰাৰ লগে লগে মোৰ কাম ভাৱ আহিল, তোমাৰো কাম ভাৱ আহিল, আমি দুয়ো একলগ হ'লোঁ। আৰু একলগ হোৱাৰ পাছত তোমাক মই বিয়া কৰোৱা, তোমাৰ লগত অহা যি সমিষ্ঠা নামৰ দাসী আহিছিল, তেওঁৰ প্ৰতি মোৰ কাম ভাৱ হোৱাৰ কাৰণে তোমাৰ পিতৃয়ে মোক কি কৰিলে? অভিশাপ প্ৰদান কৰিলে। অভিশাপ প্ৰদান কৰি কি কৰিলে? মোৰ জীৱনলৈ অকালতে বাৰ্ধক্য জীৱন অৰ্থাৎ জৰা জীৱনটো নামি আহিলে। এই কথাখিনি দেৱযানীৰ আগত কৈছে। সেইটোকে কৈছে যে সমিষ্ঠাৰ সঙ্গে মূৰ প্ৰীতিবাহী বাক দেখি, পিতৃগৃহ গৈলি হে হিতাল। তুমি পিতৃগৃহত গৈ সেই কথাখিনি কৈ দিলা, যেনেকৈ ছাগলীজনীয়ে গৈ গৃহস্থক এই কথাটো লগাই দিছে। এই ৰাম ঋষি শুনি এহি কথা, খাপ দিলে মোক তথা, জৰা আহি পাইলে কতে খনে, কাতৰ কৰিলো পাছে, ঋষি শুদ্ধ মন হুয়া, বুলি লন্ত মোক ৰংগমনে। মই বহু কাতৰ মিনতি কৰাৰ পাছত ঋষিয়ে মোৰ কাতৰ মিনতিত সন্তুষ্ট হৈ তেওঁ কি কৰিলে? মোক এটা উপায় দিলে। উপায়টো হ'ল কি? এই জৰা জীৱনটো মই পুত্ৰক দি পেলাই মই 1000 বছৰ যাতে তোমাৰ লগত মই ক্ৰিয়াপাশত আবদ্ধ হৈ থাকিব পাৰোঁ, এই কথাটো মোক তেওঁ কি কৰিলে? দয়া কৰি পুনৰ মোক এটা সুযোগ প্ৰদান কৰিলে। আনক দিও কজৰা পাছে আহি দিলো মই, যোৱা হুয়া ফুৰু বহু কাল, তথাপিতো মোৰ মনে তৃপ্তিক নপাই দেখো, কেন মতে হইব মোৰ ভাল। মই যোৱা জীৱনটো অৰ্থাৎ জৰা জীৱনটো মোৰ পুত্ৰক গতাই দি
বহু বছৰ তোমাৰ লগত মই ক্ৰিয়া কৰিলোঁ, কিন্তু এই ক্ৰিয়ায়ো মোক কোনো ধৰণৰ তৃপ্তি পলাব পৰা নাই। এই ৰাম সাগৰ কথা কতুত কহিলোহু দেৱ জানি, হবে কথা মুহূৰ্তে নিশ্চয়, পৰম নীলাজৱাতি মহাপাপী আত্মঘাতী, নেৰাইলোহু সংসাৰৰ ভয়। আচলতে মই এজন পৰম নিৰ্লজ। এই ছাগলীটো যে কাহিনী কৈছোঁ, এই কাহিনীটো আচলতে আমাৰ লগতে ফলি আহিছে। আমি সেই ছাগলীটোৰ নিচিনাকৈ এজন নিৰ্লজবিলাকে, মহাপাপীবিলাকে নিজৰ আত্মঘাতী হয়, নিজে নিজে মৰে। কেনেকৈ এই সংসাৰৰ কোপত পৰি কেৱল বিষয় কথাকে ভাবি ভাবি জীৱনৰ কোনো কথা চিন্তা নকৰি কেৱল বিষয় সংসাৰতে তেওঁ থাকি মহাপাপ আৰ্জন কৰি আত্মঘাতী হয়। এই বিষয়ত আবদ্ধ হৈ ঈশ্বৰ সেৱা সৎ কথা চিন্তা কৰাৰ কোনো সুযোগ উলিয়াব নোৱাৰি তেওঁ আত্মঘাতী হয়। আত্মঘাতী মানে ছুইচাইড কৰাজন আত্মঘাতী নহয়, যিজনে নিজে নিজক ধ্বংস কৰে। আমিবিলাকো এজন আত্মঘাতী। কেনেকৈ? আমি এদিন কৈছিলোঁ যে এজন ল'ৰা তেওঁ ধুতি পিন্ধি খুব দৌৰা-দৌৰি কৰি গৈ আছে। এজনে সুধিলে, বোপাই ক'লৈ যোৱা? বোলে গুৰু আসন এখন প্ৰতিষ্ঠা কৰিব লাগে, দৌৰা-দৌৰিকৈ গৈ আছোঁ, ভকত 3জন হৈছে, আৰু এজন লাগে, মোক খবৰ কৰিলে, ফোন কৰিলে, মই গ'লোঁ। তাৰপৰা সেই লোকজনে সুধিলে, বোপাই তুমি গুৰু আসন প্ৰতিষ্ঠা কৰিবলৈ যোৱা হয়, বোলে শৰণ ল'লানে? বোলে কি শৰণ? মই 2nd year পঢ়িহে আছোঁ মাত্ৰ, শৰণটো মই গ্ৰহণ কৰা নাই, ভজন লোৱা নাই। তেতিয়াহ'লে তুমি গুৰু আসন প্ৰতিষ্ঠা কৰিবলৈ কেৱল ভকত এজন হৈ দিবলৈ গৈ আছে। সেইজনকে আত্মঘাতী বুলি কৈছে। অকল গছত ৰছীডাল লগাই ওলমি দিয়াটোকে আত্মঘাতী বুলি কোৱা নাই। আমি নিজৰ ব্যৱস্থাটো চিনি নাপায় আমি যে ফাঁকি মাৰি থাকোঁ, এই ফাঁকি মাৰি থকাটোকে আত্মঘাতী বুলি কোৱা হৈছে। মই নেজানি আকৌ মই কি জনা নিচিনা দেখুৱাই উচ্চ আসনত বা শ্ৰেষ্ঠ আসনত বহিবলৈ গৈ সন্মান খুজিবলৈ বিচৰা ব্যৱস্থাটো হ'ল আত্মঘাতী। মই ফাঁকি মাৰিছোঁ না? প্ৰথম মই যদি সঁচা অৰ্থত গুৰু আসনখন প্ৰতিষ্ঠা কৰাৰ মোৰ মন্ত্ৰ বা নীতি নিয়ম মোৰ লগত নাই, মই যদি মানুহক দেখুৱাই সেই অনুষ্ঠানটো কৰিবলৈ গৈছোঁ, সেইটো আত্মঘাতী নহয় বাৰু? বা নামঘৰৰ বা গুৰু বন্তিগছ জ্বলাবৰ কাৰণে মোৰ যথাযোগ্য যিখিনি জ্ঞানৰ প্ৰয়োজন, সেই জ্ঞানখিনি মোৰ লগত নাই, আৰু মই কৰিবলৈ গৈছোঁ। আত্মঘাতী। নিজে নিজক ফাঁকি দিছোঁ, নিজে নিজক ধ্বংস কৰিছোঁ। তাৰ কাৰণে আনৰ কাৰো ক্ষতি নহয়। প্ৰথম কথা, গুৰু ওচৰত শৰণ লৈ আহি শৰণ কথাটো অৱমাননা কৰাটো আত্মঘাতী, নমনাটো আত্মঘাতী। নিজে নিজক ধ্বংস কৰি আছোঁ। আনটো কি? নিজে নিজক ধ্বংস কৰা ব্যৱস্থাটো হ'ল আত্মঘাতী। মনত ৰাখিব, মই সকলোকে কৈছোঁ যে এইবিলাক ল'ৰা ধেমালি নহয়। সেইকাৰণে বহু লোকে কৰে, ভকতসকলক যে বেয়া চকুৰে চায়, কাৰণ সেইটোৱেই। বিভিন্ন ধৰণৰ বা বিভিন্ন আজি অত্যাধুনিক বা আধুনিক যুগৰ লোকসকলে আমাৰ ভকতসকলক বেয়া দৃষ্টিৰে চায়। কেনেকৈ বেয়া দৃষ্টিৰে চায়? সঁচা অৰ্থত ক'বলৈ ভকত হৈ আহিবলৈ অনুষ্ঠানলৈ লাজ কৰে। কাৰণটো কিছু লোকে হাঁহে, এই মানুহজন যে শ্ৰেষ্ঠ আসনত বহি আজি ভাগৱত কথা কৈছে, এই মানুহজনে যে আজি নামঘৰলৈ গৈ এইখিনি কাম কৰিছে, সেই মানুহজনৰ চৰিত্ৰবিলাক তেওঁলোকে যেতিয়া দেখি থাকে, তেতিয়াহ'লে সেই আমাৰ গোটেই ভকত সমাজটোৰ ওপৰতে এটা ঘৃণনীয় প্ৰভাৱ পৰে। দেউৰী বিলনীয়াৰ ওপৰত লোকসকলৰ নিক নাক আছে। বহুত ঠাইত শুনিছোঁ দেউৰী বিলনীয়াৰ ওপৰত চকু আছে। কিয় চকু আছে? প্ৰকৃততে দেউৰী বিলনীয়াই নিজে নিজৰ ভাগবিলাক ডাঙৰ কৰি নিয়াৰ ব্যৱস্থা কৰে, আৰু এই ব্যৱস্থাটোৱে গোটেই দেউৰী বিলনীয়াখিনিকে কলংকিত কৰি পেলাইছে। হয়তো কোনোবাজনে নাই কয়, সেই নকৰাজনকো দেউৰী বিলনীয়া বোলে টোপোলাবিলাক ডাঙৰ বুলি, নহয়নে বাৰু? শুনিছেনে আপোনালোকে? বহুত ঠাইত শুনিছোঁ, নহয়নে বাৰু? দেউৰী বিলনীয়াৰ ওপৰত এটা বেয়া প্ৰভাৱ পৰি আছে। মই সেইকাৰণে বাৰম্বাৰ কৈ থাকোঁ আমাৰ সমাজত দেউৰীসকলক যে আপোনালোকে এই ব্যৱস্থাটোৰ পৰা, এই কলংকটোৰ পৰা মুক্ত হওক। প্ৰথম কথা, আপোনালোকে নাজানে, কাৰণ সেইজনক নকয়, কিন্তু বাহিৰে ভকতে পাতি থাকে, আমি এইবিলাক শুনো। সকলো দৃষ্টি থাকে দেউৰী বিলনীয়াৰ ওপৰত। গতিকে যিজনে ভাগ কৰে তেওঁ সকলোতকৈ অলপ কমকৈ ল'ব। যদি সেইখিনি কাম কৰিবলৈ নিস্বাৰ্থভাৱে যাব নোৱাৰে, তেতিয়াহ'লে সেই কৰ্মখিনি কৰিবলৈ যাব নালাগে। সেইটোৱে হ'ব আত্মঘাতী। একদম প্ৰথম কথা, মই কেনেকৈ ভাগ এটা বেছিকৈ নিব পাৰোঁ, কেনেকৈ মোৰ তাত দুটা মিঠৈ ল'ব পাৰোঁ, এই চিন্তাধাৰা যদি আছে, তেতিয়াহ'লে সেই কৰ্মবিলাক কৰিবলৈ যোৱাজনে আত্মঘাতী। মই আত্মঘাতীবিলাক দেখুৱাই দিছোঁ। দুখৰ পৰা নিষ্ঠা। সেইকাৰণে সমাজবিলাক পৰিষ্কাৰ কৰি ৰাখিবৰ কাৰণে এই কথাবিলাক সদায় কৈ থাকোঁ। যি
ঈশ্বৰক নভজে সেইজন আত্মঘাতী যিজনে এতিয়া ধৰি লওক মানে গছত বনিছে সেইজন ভেলঘাতী তেখেতে হয়তো ঈশ্বৰৰ নাম লৈও গছত উঠিব সেইজনো আত্মঘাতী তেওঁ জীৱনত চাওক আপুনি সেইটো ভেলঘাতী বা যিয়ে নহওক লাগিলে আত্মঘাতী মানে কেলে তেওঁ জীৱনত এই যে মৃত্যু হ'ব লাগে বুলি যিটো ভাৱনা আহিলে তেওঁ ঈশ্বৰৰ সন্মুখ থাকিলে নাহে নহয় মুক্তিস্তনি স্পৃহ যিটো হেহি ভকতক মোৰ ৰসময় মাগুহো ভগতী সমস্ত মস্ত অকমনি নিজ ভকতৰ অৱশ্যে ভজন দেৱ যদু মোক মুক্তিও নালাগে মোক মৰিবলৈ ভকতজনে ইচ্ছা কৰা নাই নহয় কেলে মই মৃত্যু হ'লে বৈকুণ্ঠলৈ গুচি গ'ল কি পাম যদি মই ইয়াত থাকোঁ তেন্তে মই তোমাৰ ভক্তি কৰি থাকিবলৈ পাম মোৰ জীৱনটো পৰিত্যাগ কৰিবলৈ বিচৰা মানে কি মোৰ এই সংসাৰখনত বিৰক্তি লাগিছে কেলে বিৰক্তি লাগিছে তেওঁ নিৰানন্দ হৈছে তেওঁ আনন্দ নাইকিয়া হৈছে আনন্দ কেলে নাইকিয়া হৈছে তেওঁ ঈশ্বৰৰ প্ৰতি প্ৰেম ভাৱ নাই যিজন নামঘোষাৰ প্ৰথমতেই লিখিছে সেইটো কথা যে মুক্তিত্ব নিস্পৃহ যিটো জন মুক্তিত যাৰ স্পৃহা মুক্তি মানে সেইটো মুক্তি মৃত্যু মানে মুক্তি সেইজনে মই ভকতজনে সেইটো আশা কৰিছে যে মোৰ জীৱনত মৰিবলৈ মন নাই যদি মোক নৰকলৈকে পঠিওৱা যদি তাত ঈশ্বৰৰ নাম আছে কেৱল ঈশ্বৰৰ নাম কেনেকৈ শুনি থাকিব পাৰোঁ এই মনুষ্য জীৱনটো নাইকিয়া হ'লে তেওঁ ঈশ্বৰৰ নাম গাব নোৱাৰিব গতিকে মনুষ্য জীৱনটো ইমান আশা কৰিছে ব্ৰহ্মাও পাঠন্তে ব্ৰহ্মাই পাঠিছে নৰতন অনুপাম যে মনুষ্য জীৱনটো পাই থাকিলেহে মই ঈশ্বৰ ভক্তি কৰি থাকিব পাৰিম তোমাৰ ভক্তিৰ পৰা যাতে মই বিমুখ হ'ব নালাগে মোক যেন তুমি মুক্তি নিদিবা মই যেন তোমাৰ পাশতে সদায় আবদ্ধ হৈ থাকোঁ সেই প্ৰভু মোক কৃপা কৰা এইটো হ'ল ভকতৰ বাঞ্ছা আৰু সেইজন ভকতকে প্ৰণাম কৰে কোনে প্ৰণাম কৰে গুৰুজন মুক্তিত্ব নিস্পৃহ যিটো জন হেহি ভকতক নমো ৰসময় মাগুম ভকতী তেওঁ ৰসময়ে ভকতিটো কেৱল মাগিছে মোক তোমাক ভক্তি কৰিব পৰা যিটো ৰসময় ভকতি এই ভকতিটো দিয়া কিন্তু মুক্তি নালাগে আৰু যিজনে নিজেই সেই কামটো কৰে তেওঁ এই জগতখনত সকলো আন্ধাৰ দেখিছে আন্ধাৰ কেলে দেখিছে তেওঁ আনন্দৰ পৰা বঞ্চিত হৈছে আনন্দৰ পৰা বঞ্চিত হৈছে আনন্দৰ পৰা কেনেকৈ বঞ্চিত হৈছে আনন্দ কাক কৰে আপোনালোকে আনন্দ কাক কৰে সুখক আনন্দ নকৰে আমি যিবিলাক সুখ বুলি ভাবোঁ সেইবিলাক প্ৰকৃততে আনন্দ নহয় আনন্দৰ সংজ্ঞা বেলেগ সেইটোৰ স্বামী বিবেকানন্দই সুধিছিল ৰামকৃষ্ণ পৰমহংসৰ শিষ্য হ'ল স্বামী বিবেকানন্দ স্বামী বিবেকানন্দৰ ৰামকৃষ্ণ গুৰুদেৱ সুধিছিল হে গুৰুদেৱ আনন্দৰ সংজ্ঞাটো দিয়কচোন আনন্দ কাক কৰে তেতিয়া ৰামকৃষ্ণ পৰমহংসই স্বামী বিবেকানন্দক কৈছিলে যে আনন্দ হ'ল আমি যিবিলাক জগতত যিবিলাক সুখ বুলি ভাবি থাকোঁ প্ৰকৃততে সেইবিলাক সুখ নহয় সেইবিলাক সুখ অন্তেকীয়া ক্ষণস্থায়ী এই সুখতকৈ এটা পৰম সুখ আছে যিটো ক্ষণস্থায়ী নহয় সদায় থাকে আৰু সেই পৰম সুখটোৱে হ'ল ঈশ্বৰৰ চৰণত সেৱা সৎকাৰ কৰি আনন্দ পোৱা আজি আমি ইয়াত বহি থকাৰ যিটো সুখ এই সুখটো হ'ল পৰম সুখ স্থায়ী এই কথাটো প্ৰমাণ কৰিবৰ কাৰণে ৰামকৃষ্ণ পৰমহংসই এটা সাধুকথা কৈছে সাধুকথাটো কেনেকৈ তিনিটা নিমখৰ বস্তাই কথা পাতিল যে আমাৰ জন্মস্থানটো ক'ৰ আৰু আমি ক'ৰ পৰা জন্ম হৈছোঁ সেই জন্ম জেগালৈ যাবলৈ ইচ্ছা কৰোঁ তিনিটা নিমখৰ বস্তাই সেই কথাটো পাতি পেলাই ক'লে যে প্ৰথম বস্তাটো ক'লে যে তুমিয়ে যোৱাচোন আমিতো জন্ম সাগৰৰ পৰা বোলে সাগৰটো আমি কোনোদিন দেখি নাপাওঁ সাগৰৰ অনুভৱ বুজি নাপাওঁ সাগৰৰ সোৱাদ ল'ব নোৱাৰোঁ তেতিয়াহ'লে যোৱা তুমি সাগৰত গৈ তুমি স্পৰ্শ কৰি আহা প্ৰথমৰ বস্তাটো গৈ পেলাই সাগৰত নামি দিয়াৰ লগে লগে বস্তাটো ঘূৰি আহিব নোৱাৰা তাতে পমি গুচি বাকী দুটাই কৈছে যে প্ৰথমটো নাহিলে 2 নম্বৰটোৱে গৈ আকৌ সাগৰত নামি দিয়াৰ লগে লগে সাগৰত বিলীন হৈ গুচি গ'ল 3 নম্বৰটো তেনেকৈ গৈ যেতিয়া সাগৰত বিলীন হৈ গুচি গ'ল তিনিটা বস্তুৱে সাগৰত নাইকিয়া হৈ গৈছে অৰ্থাৎ পৰম সুখত পৰম আনন্দত বিলীন হৈ গুচি গ'ল প্ৰকৃততে সেই সাগৰৰ পৰাই উৎপন্ন নিমখ কিন্তু সেই নিমখেই যেতিয়া আকৌ সাগৰত বিলীন হৈ যায় তেতিয়াই আনন্দ হয় আনন্দ মানে আনন্দক আপোনাক এনেকুৱা বস্তু নহয় যে আনন্দটো আমি যেতিয়া ভগৱানৰ অংশৰ পৰা গুচি আহি বিচ্ছিন্ন হৈ গ'ল যিদিনা আমি ভগৱানৰ শৰণত লীন গুচি যাম সেইদিনাই হ'ব আমাৰ পৰম আনন্দ সেইকাৰণে ভগৱন্তৰ আনন্দ পৰমানন্দ চিদানন্দ হৃদয়ানন্দ স্বৰূপানন্দ নিত্যানন্দ সহজানন্দ এনেকৈ আনন্দ সহজতে যাক পাব পাৰি সেয়া সহজানন্দ নিতে প্ৰত্যেক দিনে যাক পাব পাৰি নিত্যানন্দ
যাক স্বৰূপত পাব পাৰি সেয়া স্বৰূপানন্দ নহয়নে বাৰু কথাটো এনে পৰমানন্দ পৰম যি আনন্দ পাই আছে পৰমানন্দ আজি ভাগৱত কথা কৈ বা আপোনাৰভাৱে ভাগৱত শ্ৰৱণ কৰি যি আনন্দ উপভোগ কৰি আছে শনিবাৰ বুলি ক'লে যিটো ভাল লাগে সেই ভাল লগাটোৱে আনন্দ আৰু সেই ভাল লগাটো আহি ইয়াত যেতিয়া বিলীন হৈ গুচি গ'ল আপোনালোকে সমুদ্ৰ আনন্দ সমুদ্ৰত বিলীন হৈ গুচি গ'ল কথাবোৰ এইবোৰ আধ্যাত্মিক কথা এইবোৰ আত্মাৰে বুজিব লাগিব এইবিলাক ওপৰে ওপৰে বুজাই দিয়া বস্তু নহয় এইবিলাক নিজৰ ভাৱনাৰে বুজি পোৱা বস্তু যিদিনা সপ্তাহটোৰ কাৰণে শনিবাৰ দিনটোৰ কাৰণে আমি বাট চাই থাকোঁ আৰু শনিবাৰ দিনটো আহি যেতিয়া আমি এই আনন্দ সমুদ্ৰত বিলীন হৈ যাওঁ সেয়া পৰম আনন্দৰ কাৰণে আজি সকলো আমি বহি এই ভাগৱতৰ সন্মুখত বহি আছোঁ ভাগৱতৰ সন্মুখত ঈশ্বৰৰ কথা শুনিম বুলি ভাবি থকা যিটো ভাৱনা সেই ভাৱনাটোৱে হ'ল আনন্দ মানে বৰ আনন্দ আছে কাৰণে আছে আনন্দ এনেকুৱা বস্তু নহয় যে এইটো বস্তু লওক আনন্দটো খাওঁ বোলে টেঙা নে মিঠা বোলে টেঙা এনেকুৱা নহয় আনন্দ হ'ল আত্মাত উৎপন্ন হোৱা এটা বস্তু যিটো কাৰণে আপোনালোকে সমস্ত আজি পুহমহীয়া ঠাণ্ডা নেওচি এই অনুষ্ঠানত বহি আছে কাৰ কাৰণে বহি আছে কাৰোবাৰতো দায়বদ্ধত থকা নাই কোনেও কাকো আপোনালোকক মতা নাই মাতিছে নেকি কিন্তু আমি এটা দিন সিদ্ধান্ত কৰিছোঁ যে শনিবাৰ ভাগৱত হ'লে আমি যাওঁ ভাগৱতত আমাৰ ভগৱন্তৰ গুণলীলা কীৰ্তন হয় আৰু গুণলীলা কীৰ্তন শুনি আমি ভাল লাগে এই যে ভাল লাগে আপুনিতো একো খোৱা নাই আমি আজি চেনি অকণমান খাইছোঁ মিঠা পাইছোঁ ভাল লাগিছে ৰুটি এটকা খাইছোঁ ঘুগুনি খাইছোঁ ভাল লাগিছে কিন্তু ইয়াত কি ভাল লাগিছে বুলি প্ৰত্যেকে কয় যে ভাগৱত শুনি ভাল লাগে এই ভাগৱত শুনি ভাল লগাটোৱে হ'ল সেই নিমখৰ দানাটোৱে সাগৰত বিলীন হৈ যোৱা আমাৰ আত্মাবিলাক পৰমাত্মাৰ হৃদয়ত বিলীন হৈ যোৱা ব্যৱস্থাটোৱে হ'ল আনন্দ গতিকে সেই আনন্দমুখী হৈ থাকিব পৰা ব্যৱস্থাটোৱে হ'ল মানৱ জীৱন সফল কৰা আৰু যিজনে সেই আনন্দত বিলীন হ'ব পৰা নাই তেওঁ এই সমস্ত দুখৰ উপৰি দুখ যন্ত্ৰণামুখী হৈ আছে গতিকে এই কথাবিলাক আমি বুজিব লাগিব অৰ্থাৎ আত্মঘাতী সেইজন যিজনে নিজক বুজি পোৱা নাই নিজক ফাঁকি মাৰি আছে সেইজনী আত্মঘাতী ইয়াত কৈছে হে ৰাম তুহুৰ মায়ায়ে হেৰা আত্মাক পাহৰি মই দেহত ভৈলে ক আত্মা বোধ কামাতুৰ যেন ভৈলে সংসাৰৰ দৈবে তাক নকৰয় কিঞ্চিত সুবোধ হে ৰাম যিটো জন কামাতুৰ তাহান মনক দেখো পূৰণ নাহিকে একো কালে অগ্নি যেন ঘিত পাই আতিশীকে বাঢ়ি যাই তাৰ তৃষ্ণা নাহি জানা ভুলে একুৰা জুইত যিমানেই অগ্নি ঢালি থাকিব অগ্নি একুৰাত যিমানেই ঘিউ ঢালি থাকিব সিমানেই অগ্নিৰ প্ৰকোপ বাঢ়ি গৈ থাকিব অৰ্থাৎ যিসকল কামনাত লিপ্ত যিমানেই কামনা ভাবি থাকিব সিমানেই তেওঁ কামনাটো বাঢ়ি গৈ থাকিব আৰু এই কামনাটোক বান্ধি ৰাখিব পৰা ব্যৱস্থাটোৱে হ'ল ঈশ্বৰমুখী এতিয়া আমাক অকণমান উপদেশ প্ৰদান কৰিছে আমাক কি কৈছে গুৰুজনাই শুনা হবা সদগণ ভজিয়োক জনাৰ্দন বিষয় সুখক পৰি হৰি কালে ধৰিকে তীক্ষণ তাক নকৰা মন নিবে একে তিলে চুলে ধৰি হে সভাসদসকল তোমালোকে কালিলৈ ভজিম বুলি পৰহিলৈ ভজিম বুলি বা পৰহিলৈ আমি শিকিম বুলি ভাবি আছা যে এই কথা ভুল কালে তোমালোকৰ চুলিত ধৰি আছে কোনদিনা তোমালোকক লৈ যাব এই কথা কিন্তু তোমালোকে উপলব্ধি কৰিব পৰা নাই কোনোবা এজন লোকে ভাবিছে যে চাকৰিটো ৰিটায়াৰ হৈ লওঁ চাকৰি ৰিটায়াৰ হোৱাৰ পাছতে নামঘৰলৈ যাম ভক্তি কৰিম তেওঁ চাকৰি ৰিটায়াৰ নহ'বও পাৰে আৰু 2 মিনিটৰ পাছত কি আছে আমি নাজানো সেইকাৰণে কৈছে যে তুমি যিটো কথা ভাবি আছা কালিলৈ পৰহিলৈ আমাৰ সময়বিলাক সদায় পাছলৈ ঠেলি থাকক কথাবিলাক ৰচোন সময় আছে শিকিম জানিম হ'বচোন দে কিন্তু তেওঁ সময় নাপাবও পাৰে আপোনালোকে এক্সিডেণ্টবিলাক শুনি আছে যিজন ল'ৰা কালিলৈকে সুন্দৰভাৱে ঢেকি আছোঁ আজি আপুনি খবৰটোহে পাইছে বোলে এজন ক'ব যদি সেইটোৱে সঁচা তেন্তে আমি যিবোৰ কথা ভাবি আছোঁ সেইবোৰ ভুল আমি ভাবি থকা কথাবোৰ ভুল নহয় আমি ভুল কথা বেছি ভাবোঁ আমি কোনোদিন
আগবাঢ়ি নাও, পাছলৈ গৈ থাকোঁ। এইটোৱে হ'ল আমাৰ বিষয়ী বন্ধন, এইটোৱে হ'ল আমাৰ বন্ধন। এইবিলাকৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। জীৱনতে মুক্ত সেইটোৱে, যিটো কৰিম বুলি কৈছোঁ কৰোঁৱেই, যিটো ভাবিছোঁ ভাবোৱেই, যাম বুলি কৈছোঁ যাওঁৱেই। কাইলৈ কেলৈ লাগে? যি দিয়া আজিয়ে দিয়া। যতীন্দ্ৰনাথ দুৱৰাই লিখিছে, যি দিয়া আজিয়ে দিয়া, কালিলৈ কিয়? কাইলৈ শব্দটো অৰ্থ নাই আছে নেকি? আজি আমি সকলোৱে গৈ বিচনাত শুই থাকিম, সাৰ নাপাবও পাৰোঁ। তো সাৰ নাপালে মোৰ ভাবি থকা কথাখিনি থাকি গ'ল। যিসকল লোকে শৰণ ভজন গ্ৰহণ কৰি ঈশ্বৰক ভঞ্জনা কৰিম বুলি ভাবি আছে, মোৰ বয়স হওক বুলি ভাবি আছে, পৃথিৱীৰ আটাইতকৈ ভুল শব্দ সেইটোৱে তেওঁৰ চিন্তাধাৰাটো ভুল। যি কৰা এতিয়াই কৰা, কাইলৈ হয়তো তুমি জীয়াই নাথাকিবও পাৰা। অন্ততঃ মানৱ জীৱনটো সফল কৰি থৈ গুচি যোৱা। সেইটোকে ইয়াত কৈছে যে কালে ধৰি কেতিক্ষণে তাক নকৰা আহা মন নিবে এক তিলে চুলি ধৰি। তোমাৰ চুলিত ধৰি আছে নেকি? মন গ'লেই লৈ গৈছিল। তুমি ভাবি থকাখিনি তোমাৰ ভাবা ভাগে থাকি যাব। এৰাম জানি এৰা আন কাম লৈও সদা হৰি নাম হৃদয়ত ধৰা হৰি ৰূপ আতি অপয়াস কৰি পাইবাহা বৈকুণ্ঠ পুৰি নষ্টৰিও ইটো ভৱকূপ। খুব সোনকালে তুমি এই ভৱগাতটোৰ পৰা কেনেকৈ উদ্ধাৰ হ'ব পাৰি, প্ৰত্যেক দিনে তুমি ঈশ্বৰৰ নাম হৃদয়ত ধাৰণ কৰি ভগৱন্তৰ ৰূপ তুমি অনুভৱ কৰি কেনেকৈ তুমি বৈকুণ্ঠপুৰী পাব পাৰা, এই কথাখিনি তুমি ভাবা। নমো নমো নাৰায়ণ নিৰাকাৰ নিৰঞ্জন চিদানন্দ সদানন্দ হৰি যদু বংশে পদ্ম হুয়া অৱতৰি যদুৰাই প্ৰকাশিলা গুণ ভৰি পুৰি যেন দিবা কৰে আহি পদ্মবন প্ৰকাশ হয় যদু বংশ কৃষ্ণে প্ৰকাশিলা যাৰ যশ গুণ ছয় মুকুতিকু বিৰম্বয় জগতক জিতু নিস্তাৰিলা। এই যে ভগৱন্ত পুৰুষ যদু বংশত আহি কৃষ্ণ হিচাপে অৱতাৰ গ্ৰহণ কৰিলে, ইয়াৰ মূল কাৰণ কি? তেওঁ কোনো আনন্দ বা চখত তেওঁ অৱতাৰ গ্ৰহণ কৰিব লগা নাই। তেওঁ কৈছে নাহি জন্ম মূৰ তথাপি জন্ম ধৰা সুহি জন্মে জীৱৰ জনম দূৰ কৰা। আমাৰ জনমবিলাক দূৰ কৰিবৰ কাৰণে কৃষ্ণ প্ৰভু অৱতাৰ গ্ৰহণ কৰিব লগা। তেওঁ জীৱবিলাক এই সংসাৰলৈ পঠিয়াই দিয়াৰ পাছত এই জীৱবিলাকক মুক্তি দিবৰ কাৰণে তেওঁ আকৌ আহি অৱতাৰ গ্ৰহণ কৰিব লগা হয়। এই অৱতাৰখিনি গ্ৰহণ বহুবিধৰ, বহু কাৰণত তেওঁ কেৱল আমাক উদ্ধাৰ কৰিবৰ কাৰণে এই জগতত যদুবংশী অৱতাৰ ধৰি তেওঁ পদ্মফুল সদৃশ এই জগতত ধাৰণ কৰিছে। কাৰ কাৰণে? পৰিত্ৰাণায়ম সাধুনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে। অৰ্থাৎ ধৰ্ম সংস্থাপন, সাধুসকলক পৰিত্ৰাণ কৰা, পৰিত্ৰাণ মানে মুক্তি দিয়া, আৰু দুষ্টসকলক বিনাশ কৰাটোৱে তেওঁৰ মূল উদ্দেশ্য। যদি দুষ্ট নাথাকিলেহেঁতেন, যদি সাধুসকলৰ অনিষ্ট নহ'লহেঁতেন, যদি ধৰ্মৰ ওপৰত গ্লানি নহ'লহেঁতেন, তেওঁ জন্ম লোৱাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে। মই পৃথিৱীলৈ অহাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে কৈছে নাহি জন্ম তথাপি জন্ম ধৰা সুহি জন্মে জীৱৰ জন্ম দূৰ কৰা। মোৰ জন্ম বুলিবলৈ কোনো বস্তু নাই, মৃত্যু বুলিবলৈ কোনো কাৰণ নাই। মই কাৰণ, জগতৰ কাৰণ হেতুহে মই অৱতাৰ গ্ৰহণ কৰিব লগা হয়। মই এই জগতলৈ মোক অনুৱাই, কোনে অনুৱাই? দৈত্যসকলে। কোনে অনুৱাই? যিসকলে ধৰ্মত ঢিলানি, যিসকলে সাধুসকলক বিনষ্ট কৰি থাকে। সেই একেটা কথাকে যদি আমাৰ জীৱনলৈও যদি ভাবোঁ, আমাৰ জীৱনলৈ সংকট কেতিয়া নামি আহে? যেতিয়া আমি ঈশ্বৰ বিমুখ হৈ যাওঁ, যেতিয়া আমি নিজে নিজৰ ওপৰত অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰোঁ, যেতিয়া আমি নিজে ধৰ্মক অৱমাননা কৰোঁ, তেতিয়াই কি হয়? ভগৱন্ত পুৰুষে বিচাৰ কৰিবৰ কাৰণে এই জগতত নামি আহে, অৰ্থাৎ মোৰ দেহলৈও নামি আহে। মই যদি মোৰ নিৰ্দিষ্ট নিয়ম নীতি বাহিৰত যেতিয়া মই কথা পাতিম, নিয়ম নীতি বাহিৰত যেতিয়া মই চিন্তা চৰ্চা কৰিম, সেইদিনাই মোৰ জীৱনলৈ দুৰ্জন বা দুৰ্জয় নামি আহিম। যেনেকৈ সমস্ত পৃথিৱীলৈ ভগৱন্ত নামি আহে। নামি আহি কি কৰে? প্ৰথম কি কৰে? দুৰ্জনসকলক বিনাশ কৰে, আৰু বিনাশ কৰি কি কৰে? সাধুসকলক পৰিত্ৰাণ দিয়ে, আৰু ধৰ্ম পুনৰ সংস্থাপন কৰি এই জগতৰ পৰা গুচি যায়। এৰাম তাহান চৰণে হেৰা লক্ষ কোটি কৰো হেব যেন নপাহৰো তান নাম
তাহানেহে ৰূপ মূৰ শোক হৃদয়ত সদা আন মনে নাহি কয় কাম। সেই সভাসদসকল, সেইজন ঈশ্বৰৰ প্ৰতি মোৰ কাম ভাৱ থাকক, কামনা থাকক, তেওঁৰ ৰূপৰ বাদে যাতে হৃদয়ত মোৰ বেলেগ ৰূপ যাতে প্ৰৱেশ কৰিব নোৱাৰে, সেই প্ৰভু তুমি মোৰ প্ৰতি কৃপা কৰা। যাতে কৃষ্ণৰ ৰূপৰ বাদে আৰু যাতে বেলেগ ৰূপ মোৰ হৃদয়ত প্ৰৱেশ কৰিব নোৱাৰে, মোৰ কামনা কেৱল ঈশ্বৰ প্ৰাপ্তি, এই কথাহে তুমি মোৰ হৃদয়ত সৰ্বদা বিৰাজ কৰা। এই ৰাম কৃষ্ণৰ কিংকৰ দিন কেশৱ পামৰহীন, আন বিষয়ত এৰা কাম, সংসাৰ তৰিবা ঘূৰ, পাতকৰ দুখ উৰ, নিৰন্তৰে বোলা ৰাম ৰাম। কৃষ্ণ হৰি ৰাম ৰাম ৰাম। এতিয়া আছে পঞ্চতিংশ অধ্যায় পদ।